দেউতাই ইমান কষ্ট কৰি আমাক ইমান ডাঙৰ কৰিলে, আমাৰতো কিবা এটা মানে সপোন থাকে ন। দাদা নাই, তাৰপিছত দেউতাও ঢুকুৱা আজি 4 মাহ হৈছে। পইচা কমকে হওক লাগে, ঘৰখন চলাই ভাল লাগে মানে। ল'ৰা ঘৰত দুইজনী ঘৰতে নাই। সংগ্ৰাম জীৱনৰ অন্য এক নাম। সংগ্ৰাম অবিহনে জীৱনৰ সাৰ্থকতাই বা ক'ত। আজি তেনে এক জীৱন সংগ্ৰামৰ কথাই ক'বলৈ লৈছো, যি খবৰে যি কথাই অনুপ্ৰাণিত কৰিব আপোনাক। চিম্পী বৰা আৰু পৰিস্মিতা বৰা, দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানেধৰা ব্ৰহ্মপুত্ৰ অঞ্চলৰ দুজনী জীয়ৰীৰ কথা আজি ক'বলৈ লৈছো। আৰু এই দুগৰাকী জীয়ৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু, কিয়নো তেওঁলোকৰ যি জীৱন সংগ্ৰাম, সেই জীৱন সংগ্ৰামে সকলোকে আকৰ্ষিত কৰিছে। তেওঁলোকৰ ঘৰত ল'ৰা নাই আৰু তেওঁলোকে সেই পৰিয়ালটোক, নিজৰ পিতৃ মাতৃক সকাহ দিবৰ বাবে, নিজৰ ঘৰখন চলাবৰ বাবে তেওঁলোকে পেট্ৰল পাম্পত তেওঁলোকে কাম কৰিছে। আৰু এগৰাকী কন্যাৰ, এগৰাকী জীয়ৰীৰ 4 মাহৰ পূৰ্বে পিতৃৰ মৃত্যু হৈছে আৰু তাৰ পাছত ঘৰখন চলাবলৈ তাই মূৰ পাতি লৈছে। 2গৰাকী বান্ধৱী আৰু 2গৰাকী বান্ধৱীৰ জীৱন কাহিনীৰে আজিৰ এই প্ৰতিবেদন। চিম্পী আৰু পৰিস্মিতা দুইজনীৰ সৈতে আমি কথা পাতিম। প্ৰথমে চিম্পী, তোমাৰ ঘৰ কোন জেগাত? দেৰগাঁও বালিদুৱা। ইয়াত কিমান দিন হ'ল কাম কৰা? দুইজনী বান্ধৱী নেকি? একেলগতে আহিছা, পঢ়িছিলা আৰু আজি একেলগে কাম কৰিছা। প্ৰথমে কোৱাচোন, কেনেকৈ তুমি ইয়ালৈ কাম কৰিবলৈ আহিলা, কিয় ভাবি ললা? ঘৰখনৰ কথা কোৱা। তোমাৰ ঘৰত মানে উপাৰ্জন কৰা কোনো নাই, দাদা নাই, তাৰপিছত দেউতাও ঢুকুৱা আজি 4 মাহ হৈছে। ভণ্টি আছে, মই আছো, মা আছো, উপাৰ্জন কৰা কোনো নাই। সেইকাৰণে আৰু ঘৰত খেতিহে, সেইটো কাৰণে ওলাই আহিছো। দুইজনীয়ে কাম বিচাৰি ফুৰিছিলো, ইয়াতে পালো। ল'ৰা ঘৰত দুইজনী ঘৰতে নাই, মা আৰু ভণ্টি। দেউতা ঢুকুৱা তোমাৰ 4 মাহ হৈছে আৰু সেইবাবে তুমি আজি এই পেট্ৰল পাম্পত কাম কৰিছা। কেনেকুৱা লাগিছে? নিজৰ কেনেকুৱা লাগিছে? ভালে লাগিছে, ছোৱালী হৈ ওলাই আহিছো। কামৰ কোনো খবৰ নাথাকে নহয়, হয়। পৰিস্মিতাৰ ওচৰলৈ আহিছে, একেখিনি কথা। তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, মই আৰু ভণ্টি আছো। ভণ্টি আছে, ল'ৰা নাই। কিন্তু সেই ল'ৰাৰ অভাৱটো তুমি পূৰণ কৰিবলৈ চেষ্টা কৰিছা নহয়? অভাৱ দেখুওৱা নাই ঘৰখন যে ল'ৰা কি হয়, দেউতাই ইমান কষ্ট কৰি আমাক ইমান ডাঙৰ কৰিলে, আমাৰতো কিবা এটা মানে সপোন থাকে ন, কিবা এটা কৰি দেউতাহঁতক কিবা এটা দিবলৈ। সেইকাৰণে ওলাই আহিছো ইয়ালে। যিহেতু মানে ল'ৰা নাথাকিলে ছোৱালীক কৰিবই লাগিব কিবা এটা কাম, সেইকাৰণে ওলাই আহিছো। আৰু কামৰ কোনো খবৰ নাথাকে নহয় কামৰ, ল'ৰাই কৰক বা ছোৱালীয়ে কৰক, কিবা এটা কামেই আৰু। এতিয়া ভাল লাগিছে যে ঘৰখন তোমালোকে অকমান সকাহ দিব পাৰিছা? লাগিছে ভাল লাগিছে। ইয়াত ওলাই আহি ভালো লাগে, চবকে লগো পাই থাকো, সেইকাৰণে। আৰু ধৰ তোমালোকৰ দুইগৰাকী কৃষক পৰিয়াল, হয়নে? পিতৃ মাতৃক তোমালোকে ঘৰখন চলাব পাৰিছা বা পিতৃ সকাহ দিব পাৰিছা, সেইটো বেছি ভাল লাগে ন? ভাল লাগেতো, নিজৰ পইচাৰে ঘৰখন চলাবলে। পইচা কমকে হওক লাগে, ঘৰখন চলাই ভাল লাগে মানে। এতিয়া মাহেকৰ মূৰত তোমালোকে যেতিয়া দৰমহা পোৱা, বজাৰ সমাৰ কৰি লৈ যোৱা চাগে নহয়? কেনেকুৱা লাগে কোৱাচোন? ভাল লাগে। ল'ৰাই যিটো কৰিব লাগে আমি ছোৱালীয়ে কৰিছো। আমি দুইজনী মানে যোনদিনাখন দৰমহা পাওঁ আমি ঘৰলৈ লৈয়ে যাওঁগে আৰু বজাৰ বাণিজ্য কৰি লৈ যোৱা। ভাল লাগে নহয়? ভাল লাগে। ঘৰৰ মানুহেও ভাল পায়, আমি কিবা এটা লৈ গলে এনেকে পইচা পায়, সেইকাৰণে ওলাই আহিছো কৰিবলৈ। কেনেকুৱা পৰিকল্পনা আছে আৰু কিবা কেনেকুৱা মন আছে? আছে আৰু ইয়াতে কৰোচোন, ইয়াতকে অলপ ভাল পাবও পাৰো। ভাল কিবা কাম কৰাৰ মন আছে নহয়? আছে। এয়াই হৈছে পৰিস্মিতা আৰু চিম্পীৰ জীৱন সংগ্ৰামৰ কাহিনী আমি দেখুৱালো। আৰু এই যি পৰিস্মিতা আৰু চিম্পীৰ জীৱন কাহিনী আপুনি শুনিলে বা জীৱন সংগ্ৰাম আপুনি শুনিলে, সেই সংগ্ৰামে আপোনাকো জীৱনৰ বাটত খোজ দিওঁতে আপোনাক সাহস দিব পাৰে, অনুপ্ৰেৰণা দিব পাৰে। আৰু সেইবাবেই আমি এই প্ৰতিবেদন আজি যুগুত কৰিছো। আন বহুগৰাকী যুৱতীৰ বাবে এই চিম্পী আৰু পৰিস্মিতা আদৰ্শ হ'ব পাৰে, সেই আশাৰে এই প্ৰতিবেদনৰ ইমানতে মুখনি মাৰিছো। আপোনালোক সংযুক্ত হৈ থাকিব ইছান নিউজৰ সৈতে।